আমাৰ সমস্যাটো এতিয়া বৰ্তমান লাইটৰ যিটো ভল্টেজ আমাৰ আজি 2 বছৰ 3 বছৰ হৈ গ'ল, ভল্টেজ একেবাৰে কম। ঠাণ্ডা দিনত অকণমান থাকে, গৰমৰ দিনত একেবাৰে নাথাকে। আমি একো পানী ব্যৱহাৰ কৰিব নোৱাৰোঁ, কোনো এটা বস্তু আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, গৰমত ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে। দ্বিতীয়তে এতিয়া চাওক ইমান গৰম ৰ'দ, এফালৰ পৰা গৈ আমি মানে ফেনৰ হাৱাটো ল'বলৈকো মানুহৰ সুবিধাটো আমাৰ নাই। আৰু দ্বিতীয় কথা হৈছে আমি আজি এমাহ 1.5 মাহ ধৰি বহুতখিনি কষ্ট পাই আছোঁ, বহুত কষ্ট পাই আছোঁ। গতিকে আমি আমাৰ ছাৰৰ ওচৰলৈ আহিলোঁ, ছাৰে আমাক ইতিমধ্যে ট্ৰেন্সফৰ্মাৰ এটা দিম বুলি কৈছে যদিও সেইটো কেতিয়াহে আমি গম মানে তেখেতে ক'ব নোৱাৰে। কিন্তু এতিয়া পুৰণা এটা আছে, আজি এতিয়া ক'লে তেওঁৰ আগত, তেখেত আমাৰ ভানু বৰাৰ আগত, এতিয়া সেই ট্ৰেন্সফৰ্মাৰটোনো কেতিয়াহে আমি গম পোৱা নাই। 2-3 বছৰ অপেক্ষাই কৰি আছোঁ আমি কেৱল ভল্টেজটো আমাক বিশেষকৈ এতিয়া মানে আমাক এটা ট্ৰেন্সফৰ্মাৰ নতুনকৈ দিবলৈ আমি মানে তেখেতৰ ওচৰত 24 ঘণ্টা কেই ঘণ্টা কাৰেণ্ট থাকে আপোনালোকৰ? 24 ঘণ্টাত খুব বেছি 5 ঘণ্টাও নাথাকে, আৰু যিকণ থাকে তাকো ভল্টেজ নাই। ল'ৰা-ছোৱালী পঢ়া শুনা অসুবিধা হয়? যথেষ্ট অসুবিধা হৈছে, যথেষ্ট। ৰাতি মানুহ শুব নোৱাৰোঁ। এতিয়া যি অঞ্চলটো বতাহ অকণমান বৰষুণ দিলে কাৰেণ্ট কাটে নেকি? একেবাৰে কাটে, নাথাকেই, কাৰেণ্ট নাথাকেই। এতিয়া মানে আপোনালোকে যদি গৈ পেলাই যদি অকণ বোলে খুৰী ঠাণ্ডা পানী অকণ দিব বুলি ক'লে আমি দিব পৰা সামৰ্থ্যখিনি নাই। আৰু বহুত বস্তু আমাৰ ইতিমধ্যে বেয়া হৈছে। কি আহ্বান জনাব বিদ্যুৎ বিভাগৰ, যিহেতু বিদ্যুৎ মন্ত্ৰী মুখ্যমন্ত্ৰীগৰাকী নিজেই আছে, গতিকে কি তেখেতলৈ এটাই আহ্বান, যাতে আমাক এটা নতুন ট্ৰেন্সফৰ্মাৰ দি আমাক অকণমান উপকৃত কৰক। আমি বহুত শাস্তিত আছোঁ, বহুত কষ্ট পাইছোঁ। আমাৰ এই নিজ ভেলিগুৰি কমাৰচুক ৰাইজৰ মানে এটাই অসুবিধা হৈছে, এই আজি 2-3 বছৰৰ পৰা আমাৰ একেবাৰে ভল্টেজ নাই। এতিয়া বৰ্তমান স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰ পৰা মানে পানীৰ মটৰ একেবাৰে দিবনৰ পানী তুলিব নোৱাৰোঁ, পানী মানে তুলিবই পৰা নাইকিয়া আমাৰ সেইখিনিত। ভল্টেজ একেবাৰে নাই, কাৰেণ্ট নাথাকে, ফেন নচলে, আৰু ধৰক ফ্ৰিজ চিজ বাৰু এইবিলাক বাদেই দিছোঁ। বিশেষতে আমাৰ মানে পানীকণ তুলিব নোৱাৰিছোঁ মটৰৰ। এই সমস্যাটো প্ৰায় 3 বছৰ মানেই হ'ল ভল্টেজটো কম হোৱা, কিন্তু জনোৱা হৈছে। তাৰপিছত আমাৰ এতিয়া আজি আমাৰ 1.5 মাহ 2 মাহ হৈছে স্মাৰ্ট মিটাৰ লগা। স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰ পৰা একেবাৰে নাইকিয়া হৈছে, পানীকণো তুলিব নোৱাৰোঁ আমি। দিন হওক ৰাতি হওক কোনো সময়তে আমাৰ ভল্টেজ নাথাকে। এটা কথা হৈছে নেকি যে ৰাইজক স্মাৰ্ট মিটাৰ লগাই স্মাৰ্ট কৰিছে, কিন্তু বিদ্যুৎ বিভাগে স্মাৰ্ট হোৱা নাই নেকি? তেনেকুৱা যেনেই লাগিছে, কাৰণ স্মাৰ্ট মিটাৰ নলগাওঁতে আমি মটৰৰ পানীকণ তুলিব পাৰিছিলোঁ, ফেনৰ হাৱাকণো ল'বলৈ পাৰিছিলোঁ, কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পাছৰ পৰা আমাৰ ভল্টেজ একেবাৰে নাই। এই পৰিস্থিতিটো গৰম দিন আহিলে হয় নেকি ৰাইজৰ সমস্যাটো? বেছিভাগ গৰম দিনত হয়, কিন্তু এনে ঠাণ্ডা দিনতো হৈ আছিলে, তেনেকে পোৱা নাই। কি ক'ব বিভাগীয় মন্ত্ৰীলে, কি আহ্বান জনাব, মুখ্যমন্ত্ৰীলে কি আহ্বান জনাব? আমাৰ বৰ্তমান ৰাইজসকল আহি পেলাই এটা ট্ৰেন্সফৰ্মাৰৰ কাৰণে আবেদন কৰিছে। এতিয়া SDC ছাৰক মানে ফোনতহে পালোঁ, তেখেতক আমি অফিচত নাপালোঁ। তেখেতে কৈছে যে আমাৰ নতুন ট্ৰেন্সফৰ্মাৰটো আহিবৰ কাৰণে কেইদিনমান সময় লাগিব, আৰু এতিয়া বৰ্তমান চলিবৰ কাৰণে পুৰণা এটা ক'ৰবাত পাইছে ট্ৰেন্সমিটাৰ এনেই পৰি আছে, সেইটোকে আনি মানে আমাৰ ভেলিগুৰি কমাৰচুকৰ ৰাইজৰ কাৰণে দিয়া কথা কৈছে। তেখেতক সুধিলোঁ কিমান সময় লাগিব, কিমান দিন লাগিব, তেতিয়া কৈছে বোলে এঠাইৰ পৰা খান্দি আনি আকৌ এঠাইত দিয়াতো অকণমান সময় লাগিব, আপোনালোকে অকণমান অপেক্ষা কৰক। মই তেতিয়া কৈছোঁ মানে গৰম যোৱাৰ পিছত আমাক কি দৰকাৰ, আমাক গৰমতহে লাগে। সেইটোৱে কৈছোঁ, সেইটোৱে আমি এতিয়া সেইটোৱে ছাৰক সেইটোৱে ক'লোঁ, মানে গৰম যোৱাৰ পিছত আমাক কোনো দৰকাৰ নাইকিয়া, কিন্তু আমাৰ এই গৰম দিনকেইটাতহে আমাক দৰকাৰ। ধন্যবাদ।